নিশ্চিতভাৱে অংকিতা চাওক গুৱাহাটী মহানগৰীত অনিল নগৰ আৰু নবীন নগৰত এজাক বৰষুণ দিলেই কৃত্ৰিম বানপানী হোৱাটো এটা নতুন কথা নহয়। বিভিন্ন সময়ত আমি দৰ্শকসকলক দেখাই আহিছোঁ যে অনিল নগৰ নবীন নগৰে হওক বা গুৱাহাটী মহানগৰীত কেনেধৰণৰ পৰিৱেশ। সমান্তৰালকৈ প্ৰথমে আপুনি যিটো কথা কৈছে যে গুৱাহাটী অনিল নগৰত কেইবাটাও তেওঁলোকে নলা ইয়াতে স্থাপন কৰা হৈছিল আৰু সেইসমূহ নলাৰ দি বৰ্তমান সময়ত পানী যাব নোৱাৰা এটা অৱস্থা, যাৰ ফলত অংকিতা পূৰ্বতকৈ কিন্তু ভয়ংকৰ হৈ পৰিছে অনিল নগৰ নবীন নগৰবাসীৰ কাৰণে। কাৰণ এই মুহূৰ্তত যদি আপুনি চাই তেনেহ'লে ইমানো ডাঙৰ বৰষুণ অহা নাছিল, মাত্ৰ প্ৰায় নিশাৰ ভাগত অলপ কিছু বৰষুণ আহিছিল আৰু সেই বৰষুণৰ ফলতে কিন্তু এনেধৰণৰ এটা পৰিৱেশ। এই মুহূৰ্তত মই অনিল নগৰৰ ভিতৰ ভাগত আছোঁ, মই বাহিৰ ভাগতো কিছু সময় পাছতে অংকিতা দৰ্শকসকলক দেখাবলৈ আপোনাৰ যোগেদি চেষ্টা কৰিম কেনেধৰণৰ এটা পৰিৱেশ। আৰু এই পৰিৱেশটো তেনেদৰেই মোকামিলা কৰিবলগীয়া হৈছে মহানগৰবাসীয়ে, কেনেদৰে জমৰ যন্ত্ৰণা ভুগিবলগীয়া হৈছে সেইসমূহ দৃশ্যাংশ চাওক। জাবৰ জোঁথৰসমূহ উঠি আহিছে, যাৰ ফলত নলাসমূহ যেনেদৰে চাফা কৰিব লাগিছিল তেনেদৰে চাফা সময়ত নকৰিলে, যাৰ পূৰ্বে এই স্থানটোত অসম চৰকাৰৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাও এই স্থানটোলৈ আহিছিল। মেয়ৰ মৃগেন খনিয়া 2 পৰা 3টা দিন ধৰি এই সময়ছোৱাত আহিছিল, কিন্তু কাম নহ'ল। তেওঁলোকে বিভিন্ন সময়ত কয় যে গুৱাহাটী মহানগৰীৰ কৃত্ৰিম বানপানীৰ সমস্যা সমাধান কৰা হ'ব, কিন্তু সমস্যা সমাধানটো বাদেই অনিল নগৰ নবীন নগৰ কিন্তু বৰ্তমান সময়ত 8 বাজি পাৰ হৈ গৈছে। পুৱা 7 বজাৰ প্ৰায় যদি আমি চাওঁ তেনেহ'লে 5মান বজাৰ প্ৰায় গুৱাহাটী মহানগৰীত বৰষুণ নাই। তাৰ পাছতো কিন্তু এনেধৰণৰ এটা পৰিৱেশ, নাজল নাথল অৱস্থা, হাতত জোতা চেণ্ডেল লৈ অফিচলৈ যাবলগীয়া হৈছে এইসকল ইয়াত থকা কৰ্মচাৰীসকল। সমান্তৰালকৈ আপুনি যদি চাই অনিল নগৰ নবীন নগৰ প্ৰতিটো বাসগৃহত কিন্তু এককাল পৰ্যন্ত পানী, যাৰ বাবে সমস্যাত পৰিছে যিসমূহ ৰিক্সা। জ্যেষ্ঠ ভিডিঅ' জাৰ্নেলিষ্ট দীপাংকৰ শৰ্মা আছে, অকণমান যদি কেমেৰাটো জুম কৰে তেনেহ'লে দৰ্শকসকলক আমি দেখাবলৈ চেষ্টা কৰিম। এয়া হৈছে স্মাৰ্ট চিটি গুৱাহাটী, যাক উত্তৰ পূৰ্বৰ দুৱাৰমুখ বুলি কোৱা হয়, যিখন গুৱাহাটীত ব্যক্তিগত প্ৰতিষ্ঠানতেই হওক বা চৰকাৰী প্ৰতিষ্ঠানত কাম কৰিবৰ কাৰণে অজস্ৰ ব্যক্তি এই গুৱাহাটীত থাকে। আৰু এই গুৱাহাটীত থকা একাংশ মহানগৰিকৰ কেনেধৰণৰ পৰিৱেশ এইসমূহ দৃশ্য দেখিয়ে হয়তো আপুনি অনুমান কৰিব পাৰিছে। সমান্তৰালকৈ যদি মই কওঁ, গুৱাহাটী মহানগৰীত যেতিয়া এজাক বৰষুণ দিয়ে, অনিল নগৰ নবীন নগৰটো বাদেই মহানগৰীৰ কেইবাটাও স্থানত নতুনকৈ কৃত্ৰিম বানপানী আৰম্ভ হৈছে। সমান্তৰালকৈ হাতীগাঁও কেইবাটাও পথতো কিন্তু কৃত্ৰিম বানপানী। মই যদি কওঁ তেনেহ'লে ৰুক্মিণী গাঁৱতো কিন্তু আজিৰ তাৰিখত একেধৰণৰ পৰিৱেশ। এই মুহূৰ্তত মই অনিল নগৰৰ পৰা পৰিৱেশ দৰ্শকসকলক দেখাবলৈ চেষ্টা কৰিছোঁ। অনিল নগৰত ইয়াত বহুকেইটা নলা লগোৱা হৈছিল, প্ৰায় 22টাকৈ নলা ইয়াত স্থাপন কৰা হৈছিল, কিন্তু নলাসমূহ স্থাপন কৰিলে ঠিকেই, কিন্তু নলাসমূহেদি পানী যাব নোৱাৰা এটা ব্যৱস্থা। বৰ্তমান সময়লৈকে কিন্তু বিভাগীয় কেইগৰাকীমান বিষয়া পুৱাৰ ভাগতে আহি উপস্থিত হৈছে। অকণমান আমি দৰ্শকসকলক দেখাবলৈ চেষ্টা কৰিছোঁ বিদ্যালয় মহাবিদ্যালয়লৈ অহা ছাত্ৰ ছাত্ৰীসকল কেনেদৰে আহিছে। হাতত এটা বেগ লৈ বহু ব্যক্তিয়ে কিন্তু এই মুহূৰ্তত যিটো তেওঁলোকৰ মূল পথ, সেই মূল পথটোলৈ অহা দেখা পোৱা গৈছে। আমি দৰ্শকসকলক দেখাবলৈ চেষ্টা কৰিছোঁ গুৱাহাটী মহানগৰীৰ পৰা অনিল নগৰৰ পৰা পোনপটীয়া সম্প্ৰচাৰ জ্যেষ্ঠ ভিডিঅ' জাৰ্নেলিষ্ট দীপাংকৰ শৰ্মা মোৰ লগত আছে। দীপাংকৰ শৰ্মাই দৰ্শকসকলক দেখাব আৰু কেনেধৰণৰ এটা পৰিৱেশ, আৰু এই পৰিৱেশটোতে কিন্তু বৰ্তমান সময়ত জীৱন অতিবাহিত কৰিবলগীয়া হৈছে। ৰিক্সাসমূহত কেনেদৰে অংকিতা বিদ্যালয় মহাবিদ্যালয়লৈ ছাত্ৰ ছাত্ৰীসকল আহিছে। অন কেমেৰা NKTVৰ টেলিভিছন স্ক্ৰীণত আমি দৰ্শকসকলক দেখাবলৈ চেষ্টা কৰিছোঁ যিকোনো মুহূৰ্তত কিন্তু ভয়ংকৰ ঘটনা হ'ব পাৰে। এই যিখন আমি ৰিক্সা দৰ্শকসকলক দেখাইছোঁ, সেই ৰিক্সাখনত এগৰাকী ছাত্ৰী আহিছে সম্ভৱতঃ, আৰু এই ছাত্ৰীগৰাকীক তেওঁ স্কুলীয়া ড্ৰেছত আমি দেখিবলৈ পাইছোঁ। বৰ্তমান সময়ত তেওঁ এখন ৰিক্সাত এনেদৰে উঠি আহিছে আৰু এনেদৰে তেওঁ মহাবিদ্যালয় বা যদিহে তেওঁ বিদ্যালয়ত মহাবিদ্যালয়তে সম্ভৱতঃ তেওঁ অধ্যয়ন কৰে, মহাবিদ্যালয়লৈ এনেদৰেই যাবলগীয়া হৈছে। তাৰ পাছতো ভুকুৰ শিৰ ফুলাই ক'ব পাৰিবনে যে আজিৰ তাৰিখতো গুৱাহাটীত উন্নয়ন হৈছে, আজিৰ তাৰিখতো মহানগৰীত গুৱাহাটীত কৃত্ৰিম বানপানী নহয়? এইসমূহ দৃশ্যাংশ দেখি হয়তো ৰজাঘৰে অকণমান গুৰুত্ব দিয়াটো প্ৰয়োজন। কাৰণ এঘণ্টা যেতিয়া অনিল নগৰত বৰষুণ দিয়ে, তাৰ পাছতে এনেধৰণৰ এটা পৰিৱেশ, এনেদৰেই বিদ্যালয় মহাবিদ্যালয়লৈ ছাত্ৰ ছাত্ৰীসকল যাব নোৱাৰা এটা পৰিৱেশ। ৰিক্সা চালকসকলে এবুকু পৰ্যন্ত ৰিক্সা ঠেলি এনেদৰেই সকলোকে আনিব লাগে, যাৰ ফলত কিন্তু সকলোৱেই যথেষ্ট সমস্যা হয়, যাৰ ফলত এনেদৰেই তেওঁলোকে দুৰ্ভোগ ভোগে। অংকিতা 8:30 বাজিব হৈছে, অৰ্থাৎ 8:25 পাৰ হৈ গৈছে। এই সময়ছোৱাত বিদ্যালয় মহাবিদ্যালয়লৈ ছাত্ৰ ছাত্ৰীসকল অহা যোৱা কৰে, আৰু এই সময়ছোৱাত কিন্তু এনেধৰণৰ যেতিয়া এটা পৰিৱেশ হয় তেনেহ'লে কিন্তু সকলোৱে যথেষ্ট অসুবিধা হয়। কিমান পানী আগত? বহুত পানী, চব ঘৰবিলাক ডুব, ঘৰবিলাক ডুব গৈ
মানুহ চব তল গৈছে, দোকানগিলা চব তল গৈছে। ৰিক্সা দৰ্শকসকলক দেখাবলৈ চেষ্টা কৰিছোঁ, বিভিন্নগৰাকী আহিছে আৰু এনেদৰেই সকলোৱে কাষৰ পৰা চাইছে একাংশ গুৱাহাটী মহানগৰীত আজিৰ তাৰিখতো যে এনেদৰেই জীৱন অতিবাহিত কৰি থাকিবলগীয়া হৈছে মহানগৰীকে, এইসমূহ দৃশ্য দেখিয়ে হয়তো আপুনি অনুমান কৰিব পাৰিছে। আৰু এই মুহূৰ্তত যিসমূহ দৃশ্যাংক দৰ্শকসকলক দেখাইছোঁ, সেই দৃশ্যটো হৈছে অনিল নগৰত এনেধৰণৰ এটা পৰিৱেশ, নাজল নাথল অৱস্থা, নাজল নাথল পৰিৱেশৰ মাজতে কিন্তু তেওঁলোকে থাকিবলগীয়া হৈছে। এনেদৰেই আপুনি যদি চায় তেনেহ'লে এই সময়ছোৱাত কিন্তু অনিল নগৰত পূৰ্বে কিন্তু 1 ঘণ্টা বা 2 ঘণ্টা বৰষুণ দিয়াৰ পাছত শুকাই যায়, কাৰণ বিভাগীয় লোকসকলে তেওঁলোকে কেইবাটাও মেচিন সময়ত পানী সিঁচা ব্যৱস্থা কৰে। কিন্তু এই যিসমূহ নলা তেওঁলোকে লগালে বা এই যিসমূহ নলা তেওঁলোকে ইয়াতে স্থাপন কৰিলে, সেই নলাসমূহৰ কাৰণে কিন্তু আজিৰ তাৰিখত এনেধৰণৰ এটা পৰিৱেশ পোনপটীয়াভাৱে দৰ্শকসকলক দেখাবলৈ চেষ্টা কৰিছোঁ। হয়তো কিছু সময় পাছতেই মেয়ৰ মৃগেন খনিয়া এই স্থানলৈ আহিব, মৃগেন খনিয়া অহাৰ সম্ভাৱনা আছে, ইতিমধ্যেই আমি জানিব পাৰিছোঁ। তাৰ পাছতে হয়তো সংবাদ মাধ্যমত মন্তব্য কৰিব, তাৰপিছতে তেওঁ ক'ব যে আৰু অনিল নগৰ নবীন নগৰবাসীয়ে দুৰ্ভোগ ভুগিব লগীয়া নহয়। তাৰ পাছতো কিন্তু এনেধৰণৰ এটা পৰিৱেশ, সকলোৱেই হাতত চেণ্ডেল হাতত জোতা লৈ আহিবলগীয়া হৈছে। বিদ্যালয় মহাবিদ্যালয়লৈ ছাত্ৰ ছাত্ৰীসকল যোৱাৰ ক্ষেত্ৰতো কিন্তু যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে, যাৰ ফলত কিন্তু নাজল নাথল এটা পৰিৱেশ। প্ৰতিগৰাকী ব্যক্তিয়েই এনেদৰেই অনিল নগৰ তেওঁলোকে জীৱন কটাবলগীয়া হৈছে। অকণমান আমি দৰ্শকসকলক দেখাবলৈ চেষ্টা কৰিছোঁ কেনেদৰে এবুকু পৰ্যন্ত পানী ঠায়ে ঠায়ে কেনেদৰে তেওঁলোকে আহিবলগীয়া হৈছে। এই মুহূৰ্তত অংকিতা আপোনাৰ যোগেদি দৰ্শকসকলক দেখাইছোঁ, এই মুহূৰ্তলৈকে একাংশ ব্যক্তি এই স্থানলৈ আহিছে, কিন্তু সংবাদ মাধ্যমত তেওঁলোকে প্ৰতিক্ৰিয়া দিব বিচৰা নাই। একাংশ চৰকাৰী কৰ্মচাৰী যদিহে তেওঁলোকে সংবাদ মাধ্যমত তেওঁলোকৰ মনৰ ক্ষোভবোৰ উজাৰে, তেনেহ'লে হয়তো তেওঁলোকৰ চাকৰিৰ ক্ষেত্ৰতেই হওক বা তেওঁলোকৰ কেৰিয়াৰ ক্ষেত্ৰত তেওঁলোকৰ অসুবিধা হ'ব, যাৰ বাবে আমি তেওঁলোকক বেছি জোৰ কৰিব বিচৰা নাই। আৰু এনেদৰেই তেওঁলোকে থাকিবলগীয়া হৈছে। মই দৰ্শকসকলক দেখাবলৈ চেষ্টা কৰিছোঁ, এইসমূহ ৰিক্সা আপোনালোকে দেখিছে, এইসমূহ ৰিক্সাতেই আপুনি যদি পূৰ্বে এই ৰিক্সাখনত উঠি যদি অনিল নগৰ ভিতৰ ভাগলৈ যায়, তেনেহ'লে আপুনি দিব লাগে 10ৰ পৰা 15 টকা, যদিহে আপুনি বেছি দিব লাগে তেনেহ'লে 20 টকা। এতিয়া যদি আপুনি এইখন ৰিক্সাত উঠি আহে তেনেহ'লে আপুনি দিব লাগিব 200ৰ পৰা 300 টকা। এনেদৰেই ৰিক্সা চালকসকলেও তেওঁলোকে যি দাম, সেই দামসমূহ তেওঁলোকে বঢ়াই লয়, যাৰ ফলত কিন্তু ইয়াত থকা প্ৰতিগৰাকী লোকৰ কিন্তু যথেষ্ট অসুবিধা হয়। আমি দৰ্শকসকলক দেখাইছোঁ, প্ৰতিগৰাকী ব্যক্তিয়েই এনেদৰেই অহা যোৱা কৰিছে। পোনপটীয়া সম্প্ৰচাৰ দৰ্শকসকলক দেখাবলৈ চেষ্টা কৰিছোঁ। এই মুহূৰ্ততো কিন্তু বিভাগীয় লোক এই স্থানত আহি উপস্থিত হোৱা নাই, কিন্তু হয়তো অহাৰ সম্ভাৱনা আছে, কাৰণ কেইবাটাও মেচিনে তেওঁলোকে পানী সিঁচা ব্যৱস্থা কৰিছে, কিন্তু তেওঁলোক সফল হ'ব পৰা নাই। বুকুত কেনেদৰে বেগ লৈ তেওঁলোকে নিজৰ কৰ্মস্থলীলৈ গৈছে, সেইসমূহ দৃশ্যাংশও এই মুহূৰ্তত পোনপটীয়া সম্প্ৰচাৰ দৰ্শকসকলক দেখাবলৈ চেষ্টা কৰিছোঁ। মোৰ লগত জ্যেষ্ঠ ভিডিঅ' দীপাংকৰ শৰ্মাই পোনপটীয়া সম্প্ৰচাৰ দৰ্শকসকলক দেখাইছে। মই কৈছোঁৱেই যে আজিৰ দিনটোত এনেধৰণৰ এটা পৰিৱেশ, আজিৰ তাৰিখতো নাজল নাথল অৱস্থা মহানগৰীকে আজিৰ দিনটোতো এনেদৰেই দুৰ্ভোগ ভুগিবলগীয়া হৈছে। প্ৰায় 25টাকৈ অধিক নলা সংযোগ কৰাৰ ফলতে কিন্তু অধিক ভয়ংকৰ পৰিস্থিতি হৈ পৰিছে অনিল নগৰত। আৰু অনিল নগৰৰ পৰা সকলোৱেই অনিল নগৰত আহি উপস্থিত হৈছে। আৰু অনিল নগৰত যিসমূহ এই স্থানটোৱেদি আপুনি জু-ৰোডলৈ যাব পাৰে, এই স্থানটোৱেদি বিভিন্ন স্থানলৈ যাব পাৰে, আৰু যাৰ ফলত সকলোৱে কিন্তু আবদ্ধ হৈ পৰিবলগীয়া হৈছে। দৰ্শকসকলক পোনপটীয়া সম্প্ৰচাৰ দেখাইছোঁ, এবুকু পৰ্যন্ত ঠায়ে ঠায়ে পানী, আৰু এনেদৰেই এখন ৰিক্সা ঠেলি এইসকল ৰিক্সা চালকে আনিবলগীয়া হৈছে। আমি দৰ্শকসকলক দেখাবলৈ চেষ্টা কৰিছোঁ এনেদৰেই কেনেদৰে তেওঁলোকে আহিছে, আমি দৰ্শকসকলক দেখাইছোঁ। ধন্যবাদ জনাইছোঁ কল্প। আৰু এয়া হৈছে অনিল নগৰৰ পৰিৱেশ আমাক কল্পই দেখুৱাইছে। আৰু এয়া দেখিছে আপোনালোকে এককাল পানীত তেওঁলোকে আহিবলগীয়া হৈছে সেই পথেৰে, আৰু যিকোনো মুহূৰ্তত অঘটন সংঘটিত হ'ব পাৰে, আৰু সেই বিষয়বোৰ আচলতে যথেষ্ট গুৰুত্বপূৰ্ণ, কাৰণ এজাক বৰষুণ দিলেই অনিল নগৰত এককাল এবুকু পৰ্যন্ত পানী হয়। আৰু এতিয়া বিদ্যালয়লৈ শিক্ষাৰ্থীসকল ওলাই আহিছে, অফিচ কছাৰীলৈ যাবলৈ যিসকল লোক তেওঁলোকো ওলাই অহা দেখিবলৈ পোৱা গৈছে, কিন্তু পানী এতিয়াও কমা নাই অনিল নগৰত।